হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছ কে তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আৰু যিসকল বন্ধু-বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতেই থাকক। SSC GD কনষ্টেবল পোষ্ট 2026-ৰ বাবে এপ্লাই ইতিমধ্যে অনলাইন হৈ গৈছিলে। CAPF, SSF আৰু আছাম ৰাইফলছত ভেকেঞ্চি ওলাইছিলে। ইয়াৰে এপ্লাই অনলাইন হৈ গৈছে ইতিমধ্যে, আৰু ইয়াৰে ৰিটাৰ্ণ এক্সাম সম্পৰ্কে এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰা হ'ব। CAPF, SSF, আছাম ৰাইফলছত আপোনালোকে ৰিটাৰ্ণ এক্সাম কোনটো সপ্তাহত দিব? 27 এপ্ৰিলৰ পৰা 30 মেলৈকে আপোনালোকে ৰিটাৰ্ণ এক্সামটো অনুষ্ঠিত হ'ব। অৰ্থাৎ 4 সপ্তাহলৈকে আপোনালোকে ৰিটাৰ্ণ এক্সামটো অনুষ্ঠিত হ'ব। তো আপোনালোকে ৰিটাৰ্ণ এক্সাম দিবলৈ হ'লে আপোনালোকে 11 এপ্ৰিলৰ পৰা 15 এপ্ৰিলৰ ভিতৰত আপোনালোকে শ্লট বুকিং কৰিব লাগিব। কোনটো সপ্তাহত আপোনালোকে ৰিটাৰ্ণ এক্সাম দিব? এই CAPF আৰু SSF আৰু আছাম ৰাইফলছ পোষ্টৰ বাবে কোনটো সপ্তাহত আপোনালোকে ৰিটাৰ্ণ এক্সাম দিব? বন্ধু-বান্ধৱীসকল, আপোনালোকে কোনটো সপ্তাহত ৰিটাৰ্ণ এক্সাম দিব সেইটো প্ৰথম সপ্তাহটো আৰম্ভ হ'ব 27 এপ্ৰিলৰ পৰা 2 মেলৈকে, দ্বিতীয় সপ্তাহটো হ'ব 4 মে'ৰ পৰা 9 মেলৈকে, আৰু তৃতীয় সপ্তাহটো হ'ব 18 এপ্ৰিলৰ পৰা 23 মেলৈকে, আৰু চতুৰ্থ সপ্তাহটো হ'ব 25 মে'ৰ পৰা 30 মেলৈকে। ৰিটাৰ্ণ এক্সামৰ বাবে 11 এপ্ৰিলৰ পৰা ইতিমধ্যে বুকিং চালু হৈ গৈছে। 15 এপ্ৰিললৈকে আপোনালোকে বুকিং কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'খিনিত ইমানখিনি আছিল। মোৰো এইটো ভিডিঅ'ত যদি কওঁতে কিবা ভুল হৈছে সেইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোতে আৰু শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।